গোৱালপাৰা কাণ্ডৰ পিছতেই পংকজ পাঠকে লাইভত আহি হুক হুকাই কান্দিলে আৰু হুক হুকাই কান্দি সকলো ঘটনাৰ সন্দৰ্ভত বিৱৰি ক'লে পংকজ পাঠকে আৰু লগতে ক'ব লাগিব যে আজি গোৱালপাৰা দিনটোত যি কাণ্ড সংঘটিত হৈছিলে কাণত ধৰাই ক্ষমা খোজোৱা হৈছিলে পংকজ পাঠকক তাৰ পাছতেই পংকজ পাঠকে সেইখন বিশেষ প্ৰফাইল পিকচাৰ ৰখা দেখা গৈছে সেই বিশেষ ফটোখন যিখন ফটোত কাণত ধৰি আছে পংকজ পাঠকে আৰু সকলো ৰাইজৰ সন্মুখত ক্ষমা খোজাইছিল পংকজ পাঠকক ইতিমধ্যে সেই ঘটনাক লৈ তীব্ৰ গৰিহণা দিছে সমগ্ৰ ৰাজ্যবাসীয়ে লগতে ক'ব লাগিব যে গোৱালপাৰা এনে কাণ্ডৰ পিছতেই হুক হুকাই কান্দিছে লাইভত আহি পংকজ পাঠকে সকলো কথা বিৱৰি কৈছে সমগ্ৰ ঘটনাৰ A to Z বিৱৰি কৈছে লগতে ক'ব লাগিব যে সামাজিক মাধ্যম যোগে তেওঁ কৈছে যে মই জীয়াই আছো ৰাইজ পুনৰ কাইলৈ কোকৰাঝাৰত কেম্প হ'বলৈ গৈ আছে বুলি কৈছে কিন্তু এইখিনি ক'ব লাগিব আজি 2 দিনৰ পূৰ্বে গোৱালপাৰা কেম্প হোৱাৰ পূৰ্বে পংকজ পাঠকে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিলে যে মোৰ ওপৰত ষড়যন্ত্ৰ হ'ব পাৰে বা মোক কোনোবাই হত্যা কৰিব পাৰে হেয়া হয়তো আত্মহত্যাৰ নাম দিব পাৰে কিন্তু সকলোৱে জানিব যে মই কোনো আত্মহত্যা কৰা মানুহ নহয় মই ইমান সোনকালে আচলতে ইমান এনেকুৱা ধৰণৰ কিবা কিছুমান সিদ্ধান্ত লোৱা মানুহ মই নহয় এই ধৰণৰ কিছুমান মিনিঙেৰে তেওঁ কিছুমান পোষ্ট কৰিছিলে আৰু তাৰ পাছতেই সঁচাকৈ তেওঁৰ লগতে ষড়যন্ত্ৰ হৈছে নেকি ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে তেওঁ যিটো পোষ্ট কৰিছিলে যে তেওঁ কোনোবাই হত্যা কৰিব পাৰে আত্মহত্যাৰ ৰূপ দিব পাৰে তাৰ পাছতেই গোৱালপাৰাত তেওঁক যিটো ব্যৱহাৰ কৰা হৈছে যিদৰে তেওঁক সকলো ৰাইজৰ সন্মুখত কাণত ধৰোৱা হৈছে আৰু সেইখন বিশেষ ফটো তেওঁ সামাজিক মাধ্যমত প্ৰফাইল পিকচাৰ হিচাপে ৰাখিছে আৰু তাৰ পাছতেই লাইভত আহি হুক হুকাই কান্দিছে পংকজ পাঠকৰ এই কাণ্ডক লৈ তীব্ৰ ভাষাৰে গৰিহণা দিছে সমগ্ৰ ৰাজ্যবাসীয়ে আপুনি কি ক'ব পংকজ পাঠকৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব এতিয়া জনাওক কমেণ্ট যোগে কমেণ্ট বক্স খোলা আছে লগতে আমি সবিশেষ খবৰ লৈ আহিছোঁ এই ঘটনাৰ সন্দৰ্ভত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে ডিজিটেল লাইভ যোগে এই বিশেষ খবৰ গোৱালপাৰা কাণ্ডৰ পাছতেই সামাজিক মাধ্যমত প্ৰফাইল পিকচাৰ সলালে পংকজ পাঠকে লগতে কৰিছে ডাঙৰ ঘোষণা গোৱালপাৰাত পংকজ পাঠকক কাণত ধৰি ক্ষমা খোজোৱা কাণ্ড ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া কাণত ধৰি ক্ষমা খোজাৰ পাছতে পংকজ পাঠক আহিছে লাইভ যোগে হুক হুকাই কান্দিছে আৰু ছ'চিয়েল মিডিয়া যোগে কৈ ডাঙৰ মন্তব্য মই জীয়াই আছো ৰাইজ বুলি উল্লেখ কৰি কাইলৈ কোকৰাঝাৰত কেম্প হ'ব বুলি ঘোষণা কৰিছে পাঠকে ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত লাইভ প্ৰফাইল পিকচাৰ সলনি কৰিছে পংকজ পাঠকে গোৱালপাৰাত পংকজ পাঠকক কাণত ধৰি ক্ষমা খোজোৱা কাণ্ড ইতিমধ্যে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য লগতে ক'ব লাগিব যিহেতু আমি ইতিমধ্যে কৈছোঁ যে আজি 2 দিনৰ পূৰ্বে পংকজ পাঠকে এটা উল্লেখ কৰিছিলে কথা যে মই জানো যে মোক মোৰ গুৰু ৰাজীৱ দীক্ষিতৰ দৰে অতি গোপনে হত্যা কৰিব সিহঁতে ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও গম পাওঁ মই প্ৰথমে মোক বদনাম কৰিবলৈ নোটৰ বান্দিল প্ৰাগৰ টেবুলত পৰা বুলিও খবৰ আহিছে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে বাবে হয়তো এতিয়ালৈ আছোঁ কিন্তু যিকোনো মুহূৰ্তত মোক হত্যা কৰা হ'ব পাৰে আপোনালোকে কিন্তু মোক আত্মহত্যা কৰা বুলি নাভাবিব কাৰণ মই ইমান দুৰ্বল নহয় মোক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব সিহঁতে এই ধৰণৰ এটা পোষ্ট কৰিছিলে সামাজিক মাধ্যমত পংকজ পাঠকে আৰু এই পোষ্টটো কৰাৰ পিছতে দেখা গৈছে যে আজি দিনটোত আচলতে গোৱালপাৰা যি কাণ্ড সংঘটিত হৈছে আঁঠু কাঢ়ি কাণত ধৰাই খোজ কঢ়াইছে পংকজ পাঠকক আৰু তাৰ পাছতেই সামাজিক মাধ্যম যোগে ইতিমধ্যে সকলোৱে তীব্ৰ ভাষাৰে গৰিহণা দিছে বিভিন্ন প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে যিটো পৰিস্থিতি ঘটনাৰ সন্মুখীন হৈছে পংকজ পাঠক তাৰ পাছতেই কিছু সময়ৰ পূৰ্বে লাইভ টেলিকাষ্ট যোগে তেওঁ হুক হুকাই কান্দিছে সকলো কথা বিৱৰি কৈছে যে পুৱাৰ ভাগৰ পৰা কেনেকৈ গাড়ীত গৈ তেওঁলোক উপস্থিত হৈছিলে কোনজন মানুহে কি কৈছিলে সেই স্থানীয় এলেকাৰ ৰাইজসমূহে কি কৈছিলে সকলো কথা বিৱৰি কৈছে আৰু তাৰ পাছতেই শেষত হুক হুকাই কান্দিছে পংকজ পাঠকে ডাঙৰ প্ৰশ্ন হৈছে যে এয়া সঁচাকৈ ষড়যন্ত্ৰ নেকি কিন্তু পংকজ পাঠকে হয়তো গম পাইছিলে তেওঁলোক কি হ'বলৈ গৈ আছে তেওঁ ইতিমধ্যে উল্লেখ কৰিছে সেই বিশেষ সামাজিক মাধ্যমৰ পোষ্টটো আমি দেখাই আছোঁ স্ক্ৰীণত যদি ভালদৰে প্ৰত্যক্ষ কৰে দেখা পাব পোষ্টটো পুনৰ এবাৰ আমি পঢ়ি দিব খুজিছোঁ যিটো পোষ্ট ইতিমধ্যে কোনেও গম পোৱা নাই যদি কোনো লোকে এই বিশেষ পোষ্টটো লাভ কৰা নাই তেন্তে সেইসকল দৰ্শকৰ বাবে এই মুহূৰ্তত আমি ডিজিটেল লাইভ যোগে কথা ক'ব বিচাৰিছোঁ পুনৰবাৰ মই সেই পোষ্টটো পঢ়িব খুজিছোঁ য'ত পংকজ পাঠকে লিখিছে যে মই জানো যে মোক মোৰ গুৰু ৰাজীৱ দীক্ষিতৰ দৰে অতি গোপনে হত্যা কৰিব সিহঁতে ষড়যন্ত্ৰ আৰম্ভ হোৱা বুলিও গম পাওঁ মই প্ৰথমে মোক বদনাম কৰিবলৈ নোটৰ বান্দিল প্ৰাগৰ টেবুলত পৰা বুলিও খবৰ আহিছে ৰাইজৰ মৰম আৰু আশীৰ্বাদ আছে বাবে হয়তো এতিয়ালৈ আছোঁ কিন্তু যিকোনো মুহূৰ্তত মোক হত্যা কৰা হ'ব পাৰে বুলি কৈছে পংকজ পাঠকে লগতে কৈছে যে আপোনালোকে কিন্তু মোক আত্মহত্যা কৰা বুলি নাভাবিব
কাৰণ মই ইমান দুৰ্বল নহয় মোক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব সিহঁতে এইদৰে কিছুমান কথা প্ৰকাশ কৰিছিলে সামাজিক মাধ্যম যোগে পোষ্ট কৰিছিলে পংকজ পাঠকে কৰা এই পোষ্টৰ পিছতে গোৱালপাৰাত লাগিছে হাহাকাৰ গোৱালপাৰাত আজি কেম্প আছিলে কেম্পত পংকজ পাঠকক যি ব্যৱহাৰ কৰা হৈছে কাণত ধৰাই ক্ষমা খোজোৱা হৈছে আৰু কাণত ধৰা সেই যিখন ফটো সেই ফটোখন আজি দিনটোত কিছু সময়ৰ পূৰ্বে পংকজ পাঠকে ৰাখিছে ফেচবুক যোগে প্ৰফাইল পিকচাৰ হিচাপে আমি পুনৰ সেই ফটোখন দেখাব চেষ্টা কৰিছো যিখন ফটোত দেখা গৈছে কাণত ধৰি উঠানামা কৰিছে পংকজ পাঠকে আৰু সেইখন ফটো প্ৰফাইল পিকচাৰ ৰাখিলে পংকজ পাঠকে এটা সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত আপুনি কি ক'ব পংকজ পাঠকক লৈ আপুনি যিসকলে এনে কাণ্ড সংঘটিত কৰিছে সেইক তীব্ৰ ভাষাৰে গৰিহণা দিব নে আন কিবা ক'ব নে ষড়যন্ত্ৰৰ বলি হৈছে পংকজ পাঠক কি ক'ব এতিয়া এজনক কমেন্ট যোগে আমি বাৰে বাৰে কৈছো পংকজ পাঠকৰ লগত কি দেখা হৈছে পংকজ পাঠকক কোনে ৰচিছে ষড়যন্ত্ৰ পংকজ পাঠকক হত্যা কৰাৰ কোনোবা প্লেনিং কৰিছে নেকি আৰু পংকজ পাঠকে কৈছে যে আমি জীয়াই আছো ৰাইজ কাইলৈ পুনৰ লগ পাম কোকৰাঝাৰত এই কথা উল্লেখ কৰিছে পংকজ পাঠকে পংকজ পাঠকৰ ওপৰত এতিয়া আচলতে ক'ব লাগিব নেকি যে পংকজ পাঠকে যিকোনো মুহূৰ্তত আক্ৰমণৰ বলি হ'ব পাৰে নেকি আপুনি কি ক'ব আমি পুনৰ কৈছো কমেন্ট বক্স খোলা আছে এতিয়া জনাওক আপুনি পংকজ পাঠক ঘটনা সন্দৰ্ভত কি ক'বলৈ বিচাৰিব আৰু আপোনালোকৰ কমেন্টৰ ভিতৰত আমি পুনৰ এই খবৰ আগবঢ়াম কাইলৈ পুৱাৰ ভাগত আপোনালোকে যিখিনি কমেন্ট কৰিব আমালৈ প্ৰেৰণ কৰিব সেই কমেন্টৰ ভিতৰত প্ৰতিগৰাকী দৰ্শকৰ কমেন্ট আমি পঢ়িব চেষ্টা কৰিম আৰু লগতে আমি ক'ব চেষ্টা কৰিম যে ৰাইজে বিচাৰিছে কি যদি আপোনালোকে বিচাৰিছে যে ন্যায় পাব লাগে পংকজ পাঠকে তেন্তে সেই কথাও উল্লেখ কৰিব পাৰে আৰু কিয়নো এতিয়া সেই সময় আহি পৰিছে একাংশই কৈছে যে পংকজ পাঠকক যি কাণ্ড সংঘটিত কৰিছে তীব্ৰ ভাষাৰে গৰিহণা দিছে গতিকে যিসকলে পংকজ পাঠকক লৈ এই ধৰণৰ মন্তব্য কৰি আছে কমেন্ট যোগে সেইসকলক আমি বাৰে বাৰে কৈছো এতিয়াও কমেন্ট বক্স খোলা আছে লাইভ যোগে কমেন্ট কৰক আমি পুনৰ কাইলৈ পুৱাৰ ভাগত সেই বিশেষ কমেন্টসমূহ পঢ়ি আমি অন্য এক বাতৰি প্ৰকাশ কৰিম যে ৰাইজ আছেনে নাই পংকজ পাঠকৰ লগত তাকে প্ৰমাণ হিচাপে আপোনালোকে জনাওক কমেন্ট যোগে কাইলৈ আমি পুনৰ নাম সহকাৰে কমেন্ট পঢ়িব চেষ্টা কৰিম তাৰ বাবে অপেক্ষা কৰিব লাগিব কাইলৈ পুৱাৰ বাতৰিলৈ